জয়েন বন্ধু-বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু আপোনালোকৰ মাজত এটা বহুতেই টেনচনত আছে এটা কথা লৈ বহুতৰ প্ৰশ্ন বহুতৰ কমেন্ট এটো যে বা কাট অফ লিষ্টত নাম আহিবনে নাই মই ইমান পাইছো মই অমুক পাইছো মই অমুক ডিস্ট্ৰিক্টৰ পৰা কৈ আছো বহুতৰে এটো প্ৰশ্ন তাৰ কাৰণে এটো ভিডিও বনোৱা আৰু আপোনালোকে গমে পাইছে আসাম পুলিচ কনস্টেবল এবিউবি যিখিনি লৰা সোৱালে ফিজিক্যাল স্ট্যান্ডাৰ্ড টেষ্ট দিছিলে তেওঁলোকৰ 12 মাৰ্চ তাৰিখে কাট অফ লিষ্ট দিয়া হ'ব 17 মাৰ্চ তাৰিখে এডমিট কাৰ্ড দিব আৰু 23 মাৰ্চ তাৰিখে ৰিটেন এক্সাম হ'ব তো এই সময়খিনি ময়ো পাৰ কৰিছো যে কাট অফ লিষ্ট অহাৰ আগতে যিখিনি সময় যে কেনেকৈ পাৰ হয় নাম আহিবনে নাই নাম আহিব নাই এটা এটা প্ৰশ্ন বহুত ডাঙৰ এটা প্ৰশ্ন নিজৰ মাজতে তো বহুতেই ভাবি আছে না কাট অফ লিষ্টত নাম অহাৰ পিছত পঢ়িম বুলি বহুতেই এটো ভাবি আছিল মই ইয়াৰ আগৰ ভিডিওটো জনাইছো যে আপোনালোকে এটো ভাবিলে বহুত ডাঙৰ ভুল কৰিব কাৰণ সময় হাতত বহুতে কম তাৰ কাৰণে যিখিনি সময় পাইছে বহুত ভালদৰে পঢ়ি থাকক আপুনি যিমানখিনি কষ্ট ফিজিক্যালৰ কাৰণে কৰিছে সেইখিনি কষ্ট ৰিটেন এক্সামৰ কাৰণেও কৰক আপুনি যদি অকনমানৰ কাৰণে ৰৈ যায় তাৰ সমান দুখ নাই আৰু আপোনালোকৰ মাজত বহুতে ভাবি আছে নাম অহাৰ পিছতহে পঢ়িম বুলি কাট অফ লিষ্টত নাম আহিব তাৰ পিছত পঢ়া ষ্টাৰ্ট কৰিম এক সপ্তাহৰ ভিতৰত গোটেইখিনি পঢ়ি কেতিয়া কমপ্লিট কৰিব নোৱাৰি আপোনালোকে এতিয়াৰ পৰা পঢ়ি থাকক আপোনালোকে পঢ়ি থাকিলে একো লছ নাই যদি আপোনালোকে এবাৰ কিবা কাৰণত ৰিটেন কোৱালিফাই কৰিব নোৱাৰেও আপোনালোকে নেক্সট ইন্টাৰভিউৰ কাৰণে আপোনালোকে নিজকে প্ৰস্তুত কৰি ৰাখক আৰু আমাৰ সেম সাৰে কৈয়ে দিছে যেটো যে এবাৰ যিখিনি লৰা সোৱালে কোৱালিফাই কৰিব নোৱাৰিব তেওঁলোকৰ কাৰণে নেক্সট ভ্যাকেন্সি খুব সোনকালে আহিব আপোনালোকে টেনচন কৰিব নালাগে আর বিপৰীতে দুজনকৈ লৰা সোৱালীক এই পৰীক্ষাত উত্তীৰ্ণ হ'ব আৰু তেওঁলোকৰ মাজত পৰৱৰ্তী সময়ত ৰিটেন টেষ্ট অনুষ্ঠিত অৰেল অনুষ্ঠিত হ'ব আৰু যিসকলে পাছ নকৰিব আমি পুনৰ এই বছৰৰ শেষৰ ফালে নতুন বিজ্ঞাপন দিয়াৰ বাবে চেষ্টা কৰিম আপোনালোকে আৰু এবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব যে নেক্সট ভ্যাকেন্সি আহিব না নাই তো কাৰণে ওয়েট কৰিব নালাগে আপোনালোকে 100% সেম সাৰে যিখিনি কৈছে সেইখিনি তেও গোটেইখিনি কৰি দেখুৱাইছে তো তাৰ কাৰণে আপোনালোকে টেনচন কৰিব নালাগে সেম সাৰে যেটো কৈছে নতুনকৈ ভ্যাকেন্সি আহিব তো 100% আহিবই আপোনালোকে একদম ভালদৰে জানিছে কথাখিনি আৰু নতুনকৈ যিখিনি ভ্যাকেন্সি আহিব তাত কোন ধৰণৰ পোষ্ট ধৰা নাই যে এটো পোষ্ট আহিব বুলি তাত থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড বা আসাম পুলিচ এবিউবি এসআই কমান্ডো গোটেইখিনি আহিব পাৰে এপি আৰু গোটেইখিনি পোষ্ট আহিব পাৰে তাত কোনো ধৰি দিয়া নাই যে কোনটো বিভাগৰ পৰা পোষ্ট আহিব বুলি গোটেইখিনি ৰূপত আহিব পাৰে আৰু সেমসাৰে যেটো কৈছে নতুনকৈ বিজ্ঞাপন আহিব তো 100% আহিব আপোনালোকে তাৰ কাৰণে নিজকে প্ৰস্তুত কৰি ৰাখক গতিকে পঢ়ি থাকিলে একো লছ নাই আপোনালোকে ভালদৰে পঢ়ি থাকক যিমানখিনি সময় পাইছে একদমে নষ্ট নকৰিব মোবাইলত ৰিলস এইবোৰ চাই না থাকিব সময়খিনি একদমে নষ্ট নকৰিব এইখিনি সময়ৰ নেক্সট টাইম ঘূৰাই নাপায় তো তাৰ কাৰণে আপোনালোকক জনাইছো আপোনালোকে ভালদৰে পঢ়ি থাকক কাৰণ সময় খুবেই কম আৰু আপোনালোকৰ 23 মাৰ্চ তাৰিখে যদি ৰিটেন এক্সাম হয় কেইদিনই সময় আছে বাৰু হাতত খুবেই কম আছে ভালদৰে পঢ়ি থাকক নিজৰ সপোনটো পূৰণ কৰিবৰ কাৰণে তো আজিৰ ভিডিওটো এইখিনিলৈকে আছিল ভিডিওটো চাই ভাল পালে ভিডিওটো লাইক কৰি দিব তাৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আগন্তুক নতুন ভিডিওবোৰ পাই থাকিবৰ কাৰণে আজিৰ ভিডিওটো এইখিনিলৈকে আছিল জয় হিন্দ